জুলিৰ কি হ'ল বাৰু? তাই এইকেইদিন মানে কি হৈছে বুজিয়ে পোৱা নাই। আৰু হয়ো হয় বাৰু, তাই এইকেইদিন কাষ্টমাৰো নহা হৈছে, কি হৈছে একো ধৰিব পৰা নাই। তথাপিতো তাই আহি পিনে বেকেৰীখন খুলিব পাৰে ন। মই আগতে আছে বুলিহে ভাবিছিলোঁ, আজি ফোন কৰাও নহ'ল, কিন্তু এতিয়াতো বন্ধ আছে। চে, এটা কাম কৰোঁ নেকি, তাই ঘৰলৈকে গুচি যাওঁ, খবৰ এটা কৰি আহোঁগৈ। গা চাও বেয়া থাকিব পাৰে, ক'ব নোৱাৰি নহয়। পিহু, তুমি এইটো টাইমত ইয়াত কি কৰিছা? এইটো টাইমতো তুমি বুটিকতহে থাকিব লাগে, মানে ক'ৰবালৈ যোৱা নেকি? অ' টিকু, মই জুলিহঁতৰ ঘৰলৈ যাওঁ। জুলি মানে আজি বেকেৰীলৈ অহাই নাই। মই তাইৰ ওচৰলৈ গৈছিলোঁ। আজি অৱশ্যে মোৰো বুটিকৰ ইমান কাম নাছিলে, সেইটো কাৰণে ভাবিলোঁ জুলিৰ ওচৰৰ পৰা এপাক আহোঁগৈ বুলি। দেখিছোঁ তাই বন্ধ আছে বেকেৰীখন। তাকেই ভাবিছোঁ তাই কি হ'ল বা, গা চাই বেয়া নে কিয়ে জানো। সেইটো কাৰণে তাইৰ ঘৰলৈকে যাবলৈ লৈছিলোঁ, মানে খবৰ কৰি আহোঁগৈ কিয় অহা নাই আজি। কিন্তু তুমি ইয়াত কি কৰিছা? অ' আচ্ছা, মই ইয়াত ক্লায়েণ্ট এজনক লগ কৰিবলৈ আহিছিলোঁ। তাকে এতিয়া যাব লৈছোঁ অফিচলৈ আকৌ। তুমি জুলিহঁতৰ ঘৰলৈ যোৱা যদি ব'লা, নহ'লে মই তোমাক তাতে থৈ আহোঁগৈ। নাই নাই নালাগে টিকু, মই যাব পাৰিম। এনেও তোমাৰ অফিচৰ কাম আছে, আকৌ মোক থ'বলৈ গ'লে মানে তোমাৰ প্ৰব্লেম নহ'ব জানো? মই যাব পাৰিম দিয়া, এই বেছি দূৰ নহয় ন, অলপ দূৰহে। গতিকে হ'ব দিয়া, তুমি যোৱা নিজৰ কামত, ময়ো যাওঁ। অঁ, ঠিক আছে, হ'ব তেতিয়াহ'লে। তুমি নালাগে কৈছা যেতিয়া বাৰু হ'ব দিয়া। মই তেতিয়াহ'লে গৈ থাকোঁ দেই। তুমি গৈ পালে মানে মোক কল এটা এনেই কৰি দিবা, নহ'লে আকৌ টেনশ্যন হৈ থাকিব নহয়। হ'ব দিয়া, মই তোমাক কল কৰি দিম বাৰু। আচ্ছা হ'ব, তুমি গৈ থাকা দেই, মোৰ দেৰি হৈছে। মোৰ মানে জুলিৰ কাৰণেহে টেনশ্যন হৈ আছে। এইকেইদিন মানে তাইৰ বেকাৰীত মানুহো অহা নাই বুলি কৈছিলে, কি হ'ল জানো। তাতে কালিও তাইক মই জোৰ কৰি মেলিহে আনিছোঁ। এতিয়া আজি আকৌ তাই নাহিলে, তাকে গা চা বেয়া নেকি, সেইটো কাৰণে টেনশ্যন হৈ গৈছে আকৌ। মই সোনকালে যাওঁ, তোমাক কল কৰি দিম বাৰু। বাই বাই। অ' পিহু, তুমি আহিছাচোন। আহা আহা। আণ্টি, মই আহিছোঁ। হেৰি মানে আজি জুলি বেকাৰীলৈ নাই যোৱা নেকি? মই মানে তাই বেকাৰীলৈ গৈছিলোঁ। মোৰো আজি বুটিকৰ ইমান কাম নাছিলে যে, সেইটো কাৰণে ভাবিলোঁ তাইৰ ওচৰলৈকে যাওঁ। দেখিছোঁ বন্ধ আছে আকৌ, সেইটো কাৰণে মোৰ মানে টেনশ্যন হৈ গ'ল, তাই গা চাই বেয়া নেকি বুলি। তাকে খবৰ কৰিবলৈ আহিলোঁ। তাই আছে নহয়? আছে আছে, তাই ৰুমতে আছে। আজি তাইৰ গাটো ভাল নহয় আকৌ ইমান। কিবা কমজুৰি লাগিছে বুলি ক'লে আৰু জ্বৰ লাগিছে বোলে। সেইটো কাৰণে ময়ো ক'লোঁ নালাগে বুলি। এনেই আৰু গোটেইটো কাম কৰিয়ে থাকে বাৰু, নুশুই নেমেলি, সময় নাখায়ো। আজি এতিয়া গা বেয়া যেতিয়া নেকি আকৌ কেলৈনো যাব লাগিছে, সেইটো কাৰণে ময়ে নালাগে বুলি ক'লোঁ। তাই ৰুমতে শুই আছে, তুমি যোৱা ৰুমলৈকে গৈ পিনে বেলেগ কথা পাতিম। অ' আচ্ছা, তাকে আকৌ মই ঠিকেই ভাবিছিলোঁ। মই তাই সেই বন্ধ থকা দেখি তাকে মোৰো টেনশ্যন হ'ল, গা চা বেয়া চাগে, সেইকাৰণে অহা নাই বুলি ভাবি তাই ইয়ালৈকে গুচি আহিলোঁ আকৌ। বাৰু হ'ব আণ্টি, মই তেতিয়াহ'লে তাইৰ ৰুমলৈকে যাওঁ। জুলি, মই তোক বেয়া পাইছোঁ দেই। তোৰ ইমান গা বেয়া হৈ আছে যদি তই মোক ফোন কৰিও কথাটো কোৱা নাই যে তোৰ গা বেয়া বুলি। আৰু তই আজি বেকেৰীলৈ গৈছ নাই যোৱা মইতো একো গমেই নাপাওঁ। মই সেইকাৰণে তোৰ তালৈ গৈছিলোঁ আকৌ। বন্ধ দেখি পিনে মোৰো টেনশ্যন হৈ গ'ল। মই এনেও তই কালিও মানে যাওঁ নাযাওঁকৈ গৈছিলি, আৰু গা বেয়া হ'লে নাহোঁ বুলি কৈছিলি যে, সেইটো কাৰণে বন্ধ দেখি পিনে মই ভাবিলোঁ আকৌ তোৰ গা চাই বেয়া হ'ব লাগিব, টেনশ্যন হৈ গ'ল। সেইটো কাৰণে চিধা ইয়ালৈকে গুচি আহিলোঁ। পিছে তোৰ গা বেছি বেয়া যদি ডক্টৰৰ ওচৰত যাব লাগিছিলে আকৌ, এবাৰ দেখুৱাই আহিব লাগিছিলে। নাই নাই পিহু, মই ডক্টৰৰ ওচৰলৈ নাযাওঁ। ইমানো একো গা বেয়া হোৱা নাই, মানে এনেই গাটো জ্বৰ জ্বৰ লাগি আছে, আৰু অকণমান কমজুৰি লাগি আছে আকৌ। জানোচোন আৰু গোটেই দিনৰ দিনটো ৰাতিও শুবলৈকে সময় নাপাওঁ, কামকে কৰি থকা হৈছে। সেইটো কাৰণে চাগে অকণমান গাটো কমজুৰি হৈ গৈছে। সেইকাৰণে আজি যাবলৈও মন নগ'ল, আৰু তোকতো মই কালিয়ে কৈছিলোঁ যাবলৈ মন নাই বুলি। তাতে মানুহ দুনুহও নাই, সেইটো কাৰণে আজি গা বেয়াটো বেছি বেয়া যেন লাগিলে যে, মায়েও নালাগে বুলি ক'লে, সেইকাৰণে নগ'লোৱে আৰু। তোক ক'বলৈ মানে মই আজি ফোনটো হাতত লোৱাই নাই বুজিছনে, একদম একো কৰিবলৈ মন নাই যোৱা আকৌ। সেইকাৰণে তোক ক'বলৈ নহ'লে আৰু। তই ভালেই কৰিলি আহিলি ইয়ালৈ। বাৰু ভালেই কৰিলি। হয়ো হয়, সদায় সদায়নো কিমান গৈ থাকিবি। কালি জোৰ কৰি লৈ গ'লি মানে তই আকৌ কোনো কাষ্টমাৰ নাই বুলি তই যাবলৈ মন কৰা নাই, তেনেকৈ হ'লেতো নহ'ব ন। আজি বাৰু তোৰ গা বেয়া, সেইটো কাৰণে ভালেই হ'ল, মায়ে তোক নালাগে বুলি ক'লে আৰু তই নগ'লি। মোৰো আজি বুটিকৰ ইমান কাম নাছিলে আকৌ, তাকে বৰ হৈ গৈছিলোঁ। আজি ইমান একো কৰিব লগাও নাই যে, তাকে ভাবিলোঁ সোনকালে বন্ধ কৰি দিওঁ, তোৰ ওচৰলৈ যাওঁ, কিবা যদি হেল্প লাগে তোৰ হেল্প কৰি দিব পাৰিম। তই অকলে বৰ হৈ যাবি যে, তাকে ভাবি মানে তোৰ ওচৰলৈ গৈছিলোঁ আৰু। তাৰপিছত বন্ধ দেখি পিনে মই গম পালোঁ আৰু, ডাউট কৰিলোঁ যে তোৰ গা চা বেয়া হ'ব লাগিব, সেইকাৰণে তই নাই খোলা বুলি। সেইটো কাৰণে ইয়ালৈকে গুচি আহিলোঁ, তোৰ খবৰ এটা লৈ যাওঁ বুলি। হয় নেকি? ভালেই কৰিলি দে। মই ঘৰত সোমাই থাকিলেও আকৌ বৰ হৈ যাওঁ নহয়, তাতে গাটোও বেয়া লাগি আছিলে, শুইয়ে আছিলোঁ। তাৰপিছত এতিয়া সেই মায়ে ফল অলপ খা বুলি দি থৈ গৈছে, ভাত চাত খাবলৈ মনে নাই যোৱা যে, তাকে খাবলৈ বুলি উঠি বহিলোঁ আৰু। তই আহিলি ভালেই হ'ল, তোৰ লগতে অকণমান কথা পাতিব পাৰিম। নহ'লে অকলে অকলে ঘৰত সোমাই থাকিলেও আমনি লাগে। কিবা বনাই থাকিলে বাৰু একো নাই, কিন্তু একো নকৰি মেলি আৰু এনেকৈ বহি থাকিলে কিবাহে লাগে জাননে।
অঁ সেইটোতো হয়। মোৰো আজিকালি বুটিকত থাকিলে মানে ইটো সিটো কৰি থকা হয় যে টাইমটো তেনেকৈ পাৰ হৈ যায়। কিন্তু ঘৰত যিদিনা থাকোঁ একদম ব'ৰ হৈ যাওঁ জানো, একো কৰিবলৈও নাথাকে। অঁ কেতিয়াবা খালি কোনোবা কাষ্টমাৰৰ যদি ড্ৰেছ ডিজাইন কৰিব লগা থাকে, কাম চাম বাকী থাকে, তেতিয়া ঘৰতে যিদিনা নাযাওঁ মানে ঘৰত কৰা হয়, সেইদিনা বাৰু বৰ নালাগে। কিন্তু একো নাথাকিলে মানে যে একদম সোমাই থাকিব নোৱাৰোঁ। আৰু আজিকালি ফুৰিবলৈ যাবলৈও সময় নোপোৱা হ'লোঁ আকৌ ন। আগতে আমি দুজনী কিমান ওলাই ঘূৰি ফুৰিছিলোঁ। এতিয়াতো আমাৰ টাইমেই নহয়, চব নিজৰ নিজৰ কামত বিজি হৈ থকা হয় আকৌ। বাৰু হ'ব দে, আজি ইয়ালৈ আহিছোঁ যেতিয়া মই অলপ দেৰিকৈ যাম। ভাত পানী আমি খাই যাম দেই। হ'ব হ'ব পিহু, তই ভাত খাই যাবি। ভালেই হ'ব, অলপ টাইম তোৰ লগতে কথা বতৰা পাতি পিনে টাইমটো পাৰ হৈ যাব। নহ'লে অকলে গ'লে কি কৰিম, গাও বেয়া, ক'তো ওলাই যাবলৈও নোৱাৰোঁ। আৰু এনি টাইম শুই থাকিবলৈ ভাল নালাগে নহয়, বেছিহে বেমাৰী লাগে জানো। হ'ব দে, তই আহিছোঁ যেতিয়া আৰু নোখোৱাকৈ যাবি নেকি? মায়েতো খাই যাবলৈ ক'ব। গতিকে তই এটা কাম কৰ, ফ্ৰেছ হৈ ল। যদি চেঞ্জ কৰোঁ মোৰ কাপোৰ লৈ লওঁ, চেঞ্জ কৰি লওঁ অলপ। অঁ মই ফ্ৰেছ হৈ লওঁ সঁচাকৈ। ৰাতিপুৱাই ৰেডি হৈ ওলাই অহা যে এতিয়া, আৰু এতিয়া অকণমান গৰমো আহিছে ন, মোৰ একদম গৰম লাগিছে। ভালেই হ'ল, মই হেৰি কৰোঁ, গাটোকে ধুই লওঁগৈ। তোৰ ড্ৰেছ ইয়াৰ পৰাই লৈ ল'ম ন? ঠিক আছে, তই খাই মেলি ল, মই ফ্ৰেছ হৈ আহি আছোঁ দেই। অঁ তাৰ পৰাই লৈ ল, মই ফল খাই লওঁ। ৰাতিপুৱাৰ পৰা মানে একোৱে খোৱা নাই, ভোক লাগি আছিলে কিন্তু খাবলৈও মন নাই যে। সেই মায়ে জোৰ কৰি ফলকেইটা দি থৈ গৈছে খাবলৈ। তই যা যা, ধুনীয়াকৈ গা চা ধুই মেলি ফ্ৰেছ হৈ ল, তাৰপিছত বহি কথা পাতিম। খাবলৈতো মনেই যোৱা নাই, জ্বৰ হ'লে যে একো খাবলৈ মন নাযায়। কিন্তু মোৰ জ্বৰটোতো ভিতৰিহে আছে, বাহিৰত নাই তেনেকৈ। টেবলেটো খাবলৈ মন নাযায় নহয় অকণমান জ্বৰ চৰ হ'লে মানে। এতিয়া ফলো খাবলৈ মন নগৈছে, হ'লেও খাওঁ আৰু ভোকটো লাগিছে। কিন্তু খাবলৈও মন নগৈছে, তথাপিও মায়ে দি থৈ গৈছে, খা আৰু কিবা এটা, নহ'লে আকৌ গালিয়ে পাৰিব নহয়। সেইটো কাৰণে খাই লওঁ। পিহু, মুখত ধুলা নেকি তুমি? মই তোমাৰ কাৰণে চাহ বনাই দিছোঁ দেই। তাৰপিছত ভাতটো লাহেকৈ পাতিম বাৰু, ভাত পানী খায়ে যাবা এতিয়া আহিছে যেতিয়া। জুলিও অকলে আমনি লাগিছে বুলি কৈছিলে, আৰু তাই ৰাতিপুৱাৰ পৰা একো খোৱা নাই নহয়। এতিয়া সেই ফল মূল দুটামান খাবলৈ বুলি দি থৈ আহিছোঁ। খাবলৈ মন কৰা নাই, তুমি কাৰণে থাকা, লগতে খালে মানে তাইও কেইটামান খায়ে নেকি। গতিকে ভাত খাই মেলিয়ে যাবা দেই। অঁ আণ্টি, একেবাৰে মই গাটোৱে ধুই ল'লোঁ। ৰাতিপুৱাৰ পৰাই মানে একেটা ড্ৰেছতে আমনিও লাগিছিলে, আৰু গৰমো পৰিছে নহয়, সেইকাৰণে গৰমত একদম কিবা লাগি গৈছিলে। আৰু তাকে ভাবিলোঁ অলপ টাইম থাকিমে যেতিয়া ফ্ৰেছ হৈ লওঁ। হ'ব আণ্টি, মই ভাত খায়ে যাম বাৰু। ঠিক আছে, হ'ব তেতিয়াহ'লে। চাহকাপ মই জুলি ৰুমলৈকে লৈ যাম ন, তাতে বহি খাবা আৰু তাইকো খাবলৈ দিম, কিবা এটা খায় নে নাখায় তাইহে জানে আৰু। ঠিক আছে হ'ব আণ্টি, ৰুমলৈকে লৈ আহক। আৰু জুলিয়ে কৈছিলে বাৰু তাই একো খোৱা নাই বুলি, খাবলৈ মন নাই বুলি। আপুনি লৈ আহকচোন, মোৰ লগতে খালে মানে কিজানি তাই অলপমান খায়ে কিবা। গতিকে ৰুমলৈকে লৈ আহক, দুইজনী লগতে খাম। আৰু ময়ো ক'ম বাৰু তাইক অকণমান কিবা এটা খাই ল'বলৈ, নাখালে আকৌ বেছি বেমাৰ পৰি যাব। সেইটো কাৰণে খাবতো লাগিবই, আপুনি লৈ আহক। বাৰু হ'ব তেতিয়াহ'লে, মই পায়স অকণমান বনাইছিলোঁ, তাই বেলেগ একো খাবলৈ মন নাই কৰা যে, ভাবিলোঁ মিঠাতে কিবা অকণমান বনাই দিওঁ, কিজানি খায়। সেইটো কাৰণে পায়সকে অকণমান খাব, মই লৈ গৈ আছোঁ ৰ'বা। হয় নেকি আণ্টি? বা আপোনাৰ হাতৰ পায়সখিনি খাবলৈ বৰ ভাল লাগে নহয়। বাৰু হ'ব দিয়ক, লৈ আহক, তাই খাব, মই ক'ম বাৰু।